हेलो फ्रेंड, मैं आज अरुणाचल प्रदेशर मकानटुंग जगह पर मैं अपना इटा भाटा देखाई आसो। इटा भाटार कर्मचारी किछुमान आछे यात मैं आपनाक तार पर किबा जानिबोलै बिचारि आसो। दादा आपनार नाम कि? मोर नाम फरिदुल इस्लाम है। फरिदुल इस्लाम ना? यात इटा भाटाटो माने बनो केइदिन हल? एटु 3 साल হৈ গ'ল। 3 साल হৈ ग'ल ना? मालिकटोर नाम कि হয় জানেনে আপুনি? एटु बाबुर आली হয়। बाबुर आली ना? তাতে ইয়াত মানে ইটাটো বনিবলৈ এনে কিমান দিন লাগে ইয়াত? এটো একদিনতো আপোনাৰ 8000 ইটা ওলাই যায় আৰু। একদিনত 8000 ইটা না? প্ৰথমে ইটা বনাওঁতে কি কৰে প্ৰথমে? একদম বুকা কৰিব লাগে এনেকা। পিছত প্ৰথমে অলপ এনেকা বুকা কৰিব লাগে না? এনেকা বুকা কৰাৰ পাছত আপোনাৰ পিছত এটো পাম্প কৰিব লাগে, পিছত ইটা ওলাব আৰু। বুকা কৰাৰ পাছত কি এনেকা বালি ঢালিব লাগে? বালি ঢালি পিছত ইটা ওলাব। ইটাটো কেনেকা বাক্সাত ঢালি কিনে ইটা বনায় না কেনেকা বনায়? বাক্সাত ঢালি কিনে এনেকা ইটা বনায় না? এইটো বনাই কিনে ইয়াত কি প্ৰথমে শুকাব লাগে না এনেকা? শুকাব লগাৰ পিছত খামাল মাৰিব লাগিব। খামাল মাৰিলে পিছত আপোনাৰ কেইদিন শুকাব লাগে ইয়াত? এইটো এক সপ্তাহ হলে হৈ যাব। এক সপ্তাহ শুকাই যাব। এক সপ্তাহ শুকাব লাগে না? এক সপ্তাহ বাহিৰত শুকাই কিনে তাৰপৰা ভাটাত দিব লাগিব? সেইটো আপোনাৰ তাত লৈ যাব লাগিব। তো ইয়াত আপোনালোকে কেইজন আছে এনে কৰ্মচাৰী কাম কৰা? ইয়াত 400 মান আছে মানুহ। 400 মান আছে না? তো এটা মানে ভাটাত মানে এটা ইটাৰ দাম কিমান আছে আপুনি জানেনে কিবা? একটা 1000 তো আপোনাৰ 9000 টকা বিক্ৰী কৰি আছে। মানে 9 টকাকে? 9 টকা। ইয়াত মানে কি এইটো চিমেণ্টৰ ইটা বনাই নে মানে এইটো পকা ইটা? অনলি মাটি হয়। মাটিৰ ইটা না? তো আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও হয়। নগাঁও না? প্ৰথমে এনেকা মাটি বোকা কৰি কিনে বাকী বোকা কৰি কিনে বাক্সাত বনাই কিনে এনেকা শুকাই দিয়ে না? এনেকা শুকোৱাৰ পাছত সেই ভাটাত ঢালি দিয়ে? এইটো ভাটাত ঢালি দিয়ে না? ভাটাত ঢালাৰ পিছত মানে কি মানে এদিনলৈকে পুৰা পকাব লাগে না? এদিনত পকাব লাগে। এদিন পকাব লাগে, এদিন পকোৱাৰ পাছত তাৰপিছত হৈ যায় ইটাটো? এইটো মাটিটো ক'ৰ পৰা আনে? মাটিটো বাহিৰৰ পৰা আনে, তাৰপৰা ক'ৰ পৰা আনে মানে নাজানো, বাহিৰৰ পৰা গাড়ীয়ে লৈ আহে। গাড়ী লৈ আহে না? আনি কিনে ইয়াত পানী চানী দি কিনে বোকা কৰিব লাগে না? মাটিটো বোকা কৰি প্ৰথমে শুকাব লাগে না এনেকৈ হৈ যায়? এনেকৈ হ'ব। এনেকৈ হৈ আছে না? শুকাব নালাগে। ঠিক আছে আলিম দা, ধন্যবাদ। ঠিক। চোৱা কেনেকৈ ইটা ভাটাত আহিছোঁ। ইয়াত হাজাৰ হাজাৰ ইটা এদিনত বনে। চোৱা কিমান ডাঙৰ ভাটা আছে, মই আপোনাক জুম কৰি দেখাইছোঁ। কিমান ডাঙৰ ভাটা, ৰ'দৰ কাৰণে ভালকৈ দেখা নাই। এইটো অৰুণাচল প্ৰদেশৰ মকানটুং বৰমুচা গেটৰ পৰা সোমাই কিনে মকানটুং যোৱা ৰাস্তাত এইটো সোঁচাইতে পৰে। আপোনালোকে আহি কিনে ইয়াত এনেকৈ ইটা লৈ যাব পাৰে। এইটোৱে মেইন ৰাস্তা হয়। মেইন ৰাস্তাৰ ওচৰত এনেকৈ ভাটা আছে, বহুত ডাঙৰ ভাটা, আৰু চকুৰে মনিব নোৱাৰে, বহুত দূৰলৈকে আছে। মই জুম কৰি দেখাইছোঁ, বহুত দূৰলৈকে আছে। ধন্যবাদ।